লেখক সমালোচক বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱা অসুস্থ। পত্নীও কৰ্কট ৰোগত চিকিৎসাধীন। নলবাৰীৰ ভাড়াঘৰত দুৰ্যোগপূৰ্ণ জীৱন ৰফিউল হুছেইন বৰুৱাৰ। ৰাজ্যৰ এগৰাকী বিশিষ্ট লেখক সমালোচক তথা বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱা সম্প্ৰতি অসুস্থ হৈ চিকিৎসাধীন হ'ব লগা হৈছে। উল্লেখযোগ্য যে 40খনতকৈ অধিক গ্ৰন্থ লিখি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰা বুৰঞ্জীবিদগৰাকী যোৱা 2 বছৰৰ পৰা মধুমেহ ৰোগত আক্ৰান্ত হৈ শেহতীয়াকৈ বৃক্কৰ ৰোগত আক্ৰান্ত হৈছে। নলবাৰী চহৰৰ বৰমা ৰোডৰ এটি সৰু ঘৰত ভাড়াতীয়া হিচাপে জীৱন যাপন কৰা সাহিত্যিকগৰাকী সম্প্ৰতি কিছু আৰ্থিক সমস্যাতো ভুগিবলগীয়া হৈছে। সম্প্ৰতি তেওঁ কিডনী ডায়েলিচিছ কৰি থকাৰ উপৰি পত্নী ৰশ্মি খাতুনৰ শৰীৰত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালটোলৈ এক দুৰ্যোগ নামি আহিছে, যাৰ বাবে সাহিত্যিকগৰাকী সম্প্ৰতি মানসিকভাৱে ভাগি পৰিছে। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ অন্যতম প্ৰতিষ্ঠাপক ৰফিউল হুছেইন বৰুৱাৰ শাৰীৰিক অসুস্থতাৰ মাজতে পত্নী ৰশ্মি খাতুন যোৱা 2 বছৰ পূৰ্বেই মহাব্যাধি কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। সম্প্ৰতি পত্নী গুৱাহাটী বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে। ইফালে ভাড়াঘৰৰ পৰাই সাহিত্যিকগৰাকীয়ে কিডনী ৰোগৰ চিকিৎসা গ্ৰহণ কৰি থাকিবলগীয়া হৈছে। এক দুৰ্যোগৰ মুখামুখি হৈ সম্প্ৰতি সাহিত্যিকগৰাকী চৰম আৰ্থিক অনাটনত ভুগিবলগীয়া হৈছে। উল্লেখযোগ্য যে 2017 চনৰ 31 জুলাইত জিলাখনৰ শোলমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। যোৰহাট জিলাৰ বৰহোলাত জন্মগ্ৰহণ কৰা বৰুৱাই 1985 চনৰ পৰা চাকৰি সূত্ৰে নলবাৰীত থাকিবলৈ লয়। তেতিয়াৰে পৰা নলবাৰীতে থাকিবলৈ লোৱা ৰফিউল হুছেইন বৰুৱাই নলবাৰীক আপোন কৰি লৈ এতিয়াও ভাড়াঘৰতে আছে। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতো নলবাৰী এৰি যোৱা নাই ৰফিউল হুছেইন বৰুৱাই। ৰফিউল হুছেইন বৰুৱাই প্ৰথমে জিলাখনৰ ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুৰঞ্জী বিষয়ৰ বিষয় শিক্ষক হিচাপে যোগদান কৰিছিল। নলবাৰীলৈ আহিয়েই বৰুৱাই নলবাৰীৰ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে। নলবাৰীৰ সকলো সমস্যা সমাধানৰ পোষকতা কৰি আগভাগ লৈছিল। জিলাখনত কিবা সমস্যাৰ উদ্ভৱ হ'লেই ৰফিউল হুছেইন বৰুৱা ৰাজপথলৈ ওলাই গৈ তাক কিদৰে নিৰাময় কৰিব পাৰি তাৰ নেতৃত্ব বহন কৰিছিল। এগৰাকী বুৰঞ্জীবিদ হিচাপে পৰিচিত ৰফিউল হুছেইন বৰুৱাই এতিয়ালৈ 40খনৰো অধিক বুৰঞ্জীমূলক গ্ৰন্থ ৰচনা কৰি বুৰঞ্জী সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। এইগৰাকী সমাজ হিতৈষী লেখক বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱাৰ এই দুৰ্যোগপূৰ্ণ সময়ত চৰকাৰে সহায় কৰাটো বিচাৰিছে শুভাকাংক্ষীসকলে। এইগৰাকী বিশিষ্ট সাহিত্যিকৰ চিকিৎসাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগে বুলিও শুভাকাংক্ষীসকলে কামনা কৰিছে। ৰফিউল হুছেইন বৰুৱা সোনকালে সুস্থ হৈ উঠক, আমিও আন্তৰিকতাৰে কামনা কৰিলো। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। অসম টাইম, ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।